Hello everyone, I welcome you all to Mindmap Education. So today we are going to discuss about a paper which everybody ignores. So obviously, hey paper kon ki hoy, hey paper kon hoy essay paper. Me besi ami etu mane thrill ni diu, thik ase thriller ni diu. That paper is essay paper. এই পেপাৰখন কি হয় the thing about is UPSC কাৰণে এই পেপাৰখনৰ কাৰণে যেনেকৈ এটা লাইক এটা ডেফিনেট এটা ডেফিনেট ট্ৰেইনিং প্ৰগ্ৰাম এটা থাকে এটা ডেফিনেট এনেকুৱা এটা এপ্ৰোচ থাকে যে পেপাৰখনক এপ্ৰোচ কৰিব পৰা যায় তেনেকুৱা বৰ্তমান সময়ত এটুক লৈ APSCত এটু কৰা নহয় ইমান এণ্ড দ্য থিং ইজ এই পেপাৰখন কৰা নহয় কিন্তু দিছ পেপাৰ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পেপাৰ ঠিক আছে ইভেন GS পেপাৰতকৈও ইম্পৰ্টেণ্ট হয় essay পেপাৰ essay পেপাৰ কিয় ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট এটু কাৰণে হয় যে essay সকলোৱে লিখিব পাৰে ঠিক আছে এভৰিওয়ান ক্যান ৰাইট এন essay কাৰণ এটা টপিক এটা দি দিয়া হয় ঠিক আছে এটা টপিক এটা দি দিয়া হল সেই টপিকটো অকমান এক্সপ্লেইন কৰি বেলেগ বেলেগ ডাইমেনশন দেখাই লিখিব লাগে সো obviously anybody can write an essay but not everybody can write a good essay ঠিক আছে সকলোৱে essay লিখিব ভাল এখন essay লিখিব কিন্তু নোৱাৰে essay এখন লিখিব সকলোৱে পাৰে কিন্তু ভাল এখন নোৱাৰে গতিকে কি হয় যেতিয়া আপুনি জাস্ট পেজটো ফিল আপ কৰি হে এসপায়াৰেন্ট এজনে জাস্ট জিটি কিবা অলপ লিখি পেলাই that he will get minimum of 80 marks ঠিক আছে দুই ঘন্টা 40 40 দুখন এসে থাকে দুই ঘন্টা 40 40 মিলাই 80 মার্কস পাবো বাট যদি হে এসেখন ভালকে লিখা হয় এটা প্ৰপাৰ এপ্ৰোচত লিখা হয় এসেখনত এটা ফ্লো থাকে ঠিক আছে এটা ক্ৰিয়েটিভ ৰাইটিংৰ এসপেক্ট তাত প্ৰতিফলিত হয় তেতিয়া এসেখনে that can go around 200 plus marks 200 এর ওচৰছে মার্কস এটা আহিব এন্ড যদি আমি চাও দুটা বস্তুৰ মাজত 80 and 200 এর মাজত it is just 100 plus marks ঠিক আছে 100 plus marks or a difference আনি দিব পাৰে and it is just another paper ঠিক আছে এখন বেলেগ পেপাৰ সমান হৈ যায় গতিকে essay paper is very much important in that sense I have known to people a lot of people যিয়ে essay paper কি কৰিছে তেওঁলোকে ডাবল ডিজিটৰ নাম্বাৰ পাইছে অৰ্থাৎ 100 প্লাস কৰা নাই তেওঁলোকে 100 প্লাস মার্কস পোৱা নাই বাট GS ত তেওঁলোকে 4খন GS ত 100 প্লাস পাইছে ঠিক আছে 5খনত 100 প্লাস পাইছে বাট তেওঁলোকে আলটিমেটলি গৈ পেলাই লিষ্টত তেওঁলোকৰ নাম অহা নাই বিকজ অফ দিস পেপাৰ আৰু এই পেপাৰখনত ইভেন অকনমান যদি ভালকে কৰা যায় 150 ক্ৰস কৰিব পৰা যায় আৰু তাতকে অকমান আৰু ভালকে কৰিলে 200 মার্কস পাব পৰা যায় ঠিক আছে গতিকে লেটস ডিসকাস যে আমি এসে পেপাৰখনত কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই ক্ষেত্ৰত আমি আগন্তুক যেটো আমাৰ মেইনস পৰীক্ষা হ'ব হেয়া আমি সেই প্ৰতি লক্ষ্য ৰাখিম বাট আমি ওভাৰঅল কিন্তু গোটে প্ৰিপাৰেচনটো গেট সাম ঠিক আছে সো ইয়াৰ আমি হেখিনি বস্তু সাম কিখিনি কৰিব লাগে কিখিনি নালাগে এন্ড হাউ মাইণ্ডমেপ এডুকেশ্যন হাউ উই ক্যান হেল্প ইউ ঠিক আছে টু এচিভ দ্যাট 200 মার্কস অফ আল্টিমেট গোল ইন এসে সো ফার্স্ট অফ অল আমি এটা বস্তু চাও যে কি হয় ফার্স্ট অফ অল এসেখনত যে এসে পেপাৰখন যেতিয়া প্ৰায় একদম আমাৰ কি হয় ফাৰ্ষ্টত মেইনস দিয়া প্ৰথম পাৰ মেইনস দিয়া মানুহ থাকিব সকলোতকৈ প্ৰবলেম কাৰ হয় মেইনস যিসকলে প্ৰথমবাৰ মেইনস দিয়ে তেওঁলোকে এসেখনৰ কাৰণে বেছিভাগ মানুহে 80% অফ দা পিপল তেওঁলোকে ইমান কি নকৰে প্ৰিপেয়াৰ নকৰে জিএছৰ কাৰণে যিমান প্ৰিপেয়াৰ কৰে টপিক পঢ়ে কন্টেন্ট পঢ়ে কিন্তু এসে কাৰণে নপঢ়ে এসে কাৰণে তেওঁলোকক এনেদৰে বহু ক্ষেত্ৰত মিসগাইড কৰা হয় যে জিএছৰ কাৰণে পঢ়িলে হৈ যাব এসে কাৰণে এক্সট্ৰাকে পঢ়িবই নালাগে ঠিক আছে বা জাস্ট টপাৰছৰ এসে অলপ চাই থোৱা বা এসে অলপ জাস্ট এইখিনি টপিক চাই থোৱা ইয়াৰ পৰা কমন পৰিব ইয়াৰ পৰা সাজি লিখি দিব বাট নো দ্যাট ইজ দা ৰং এপ্ৰোচ এটো কেলে ৰং এপ্ৰোচ হয় হেতু মই কৈ আছো কাৰণ কি হয় তেনেকে যেতিয়া এসেখন লিখে তেতিয়া এসেখন এসএমএস হৈ যায় এসএমএস মিন্স কি এসএমএস যে এসেখন এখন মেছ হৈ গল সো কি হ'ব জাস্ট লাইক দিস মিম হে এসপায়াৰেন্ট জনে লিখি থৈ আহিব এসেখন তাপা তেওঁ ভাবি থাকিব ইয়া মই কি আল্টিমেট এসে লিখিছো লাইক কি মানে লিখিছিলো মোক এনেকুৱা পেইন চলিছিল হেতু সময় ঠিক আছে মই এনেকুৱা এসে লিখিছো যে মানে পাগল হৈ যাব এক্সামিনাৰ কিন্তু লাষ্টত আল্টিমেটলি কি হ'ব তেওঁ এসেখন ঠিক নহব গোটে এক্সামটোৱে তেওঁ খেলিমেলি কৰি দিব হে এসে পেপাৰখনে ঠিক আছে গতিকে হেতু এক্সামটো গোটেটো খেলিমেলি কৰিলে কমপ্লিটলি খেলিমেলি হলে কি হ'ব হি সি দ্যাট এসপায়াৰেন্ট উইল নট গেট ইভেন এন ইন্টাৰভিউ কল এটাও তেওঁ নাহিব আৰু যদি কি হয় তেওঁ লাকটো অকমান ভাল থাকে তেওঁ ইন্টাৰভিউ কলটা আহিব কিন্তু আল্টিমেটলি লিষ্টত নাম নাহিব আৰু ঠিক আছে অকমান যদি লাক কিবা হয় তেওঁ লিষ্টত নাম হয় একদম তল পিনে নাম আহিব যদি কিবাকে ৰিজাৰ্ভেশন বা কিবা তেনেকুৱা হেৰি কৰিও সোমায় মানে লিষ্টত নামটো তলত আহিব কিন্তু যদিহে এসেটোত ভাল নাম্বাৰ এটা পায় মাৰ্কস এটা পায় বহুত ভাল মাৰ্কস এটা পায় তেতিয়া ই কিন্তু বেলেগ মাৰ্ক পেপাৰত কম পালেও ইট ক্যান ইনক্ৰিজ ইয়োৰ ৰেংক ঠিক আছে ইট ক্যান ইনক্ৰিজ ইয়োৰ চান্সেছ টু গেট ইনটু দ্যাট হলি লিষ্ট সো মেইনলি কি হয় এসেখন মেছ কেনেকৈ হৈ যায় বা এসেখন আমাৰ নষ্ট কেনেকৈ হৈ যায় হেতু চাওচোন ফাৰ্স্ট অফ অল কি হয় মেছ এনেকৈ হয় যে ডেভিয়েশ্যন ফ্ৰম দ্য টপিক ঠিক আছে সো আমাক যেটো টপিকটো দিয়ে হেতুৰ পৰা আমাৰ ডেভিয়েট হৈ যায় যে ষ্টাৰ্টিং আমি কৰিছিলো এনেকৈ যে আমি ধৰিলো এতিয়া এটো ডেভিয়েশ্যন ফ্ৰম দ্য টপিক কেলে হয় কাৰণ এটা প্ৰপাৰ এপ্ৰোচ নাথাকে এটা প্ৰপাৰ এপ্ৰোচ নথকা কথাটো এটা এক্সাম্পলৰ দি আমি এনেকৈ যদি চাও যে কি হল এসপায়াৰেন্ট এজনে বা ষ্টুডেন্ট এজনে তেওঁ পঢ়ি গল গৰুৰ বিষয়ে ঠিক আছে তেওঁ পঢ়ি গল গৰুৰ বিষয়ে কিন্তু
এক্সামত আহিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে এতিয়া কি কৰিলে তেওঁ এনেকৈ লিখিলে যে শংকৰদেৱ এনেকৈ জন্ম হৈছিলে দুটামান লাইন লিখিলে বৰদোৱা আলিপুখুৰী ঠাইত জন্ম হৈছিলে 12 বছৰ বয়সলৈকে তেওঁ পঢ়া মানে স্কুল যোৱা নাছিলে টুলুলৈ যায় তাৰপিছত লিখিলে ছেকেণ্ড পেৰাগ্ৰাফতে ষ্টাৰ্ট কৰিলে যে শংকৰদেৱে এটা ষাঁড় গৰু তেনেকৈ মাৰি বধ কৰিছিলে এনেকৈ হেৰি কৰি পেলাই মানুহক বচাবলৈ তাৰপিছত গৰুটোৰ নেজ এডাল আছিলে ভৰি 4টা আছিলে শিংটো ইমান জোঙা আছিলে তেনেকৈ দি পেলাই গৰুলৈ টানি লৈ যায় চ' এইটো কেলৈ হয় এইটো ডেভিয়েশ্যন ফ্ৰম দ্য টপিক একচুৱেলি এটা ফিনমিনা আছে ডেট ফিনমিনা ইজ কল্ড শ্লিপ অফ পেইন ঠিক আছে পেইনটো শ্লিপ হৈ যায় চ' এনেকুৱা ধৰণৰ হয় চ' এইটো কেতিয়া হয় এইটো হৈ যায় তাৰপৰা এছপেৰেণ্টজনে কিন্তু লাষ্টত গম নাপায় মানে এছেট পেজেছ থাকে 12 পেজেছ দিয়ে আজিকালি ঠিক আছে আগতেতো 16 পেজমান দিছিলে আজিকালি জাষ্ট 12 পেজ দিয়ে এখন এছে কাৰণে আৰু ইন্ট্ৰডাকশ্যন লিখাৰ পিছত বডিটো ষ্টাৰ্ট হৈ যায় তেনেকৈ 4-5 পেজ লিখাৰ পিছত দেখেগৈ যে যিটো টপিক আছিলে মই দেখোন সেই টপিকটোৰ পৰা ফালৰি কাটি বেলেগ এটালৈ গুচি আহিলোঁ আৰু কি হয় ইয়াততো এতিয়া APSC এক্সট্ৰা কাগজ একো নিদিয়ে এক্সট্ৰা পেজেছ নিদিয়ে গতিকে সেইখিনিতে লিখিব লাগিব এটা অপশ্যন থাকে কাটি কুটি আকৌ লিখে কিন্তু সেইটো নহয়গৈ মানে গতিকে গোটেই এছ এখন বৰবাদ হৈ যায় ডেভিয়েট হৈ পেলাই তেনেকৈ চ' সেইটোতো হয় ডেভিয়েট হয় যিখিনিয়ে গম পায় তেওঁলোকে অলপ বছৰ তাত ঠিক ঠাক কৰে কিন্তু যিখিনিয়ে গম নাপায় একদম আল্টিমেটলি তেওঁ গম পায়গৈ লাষ্টৰ ৰিজাল্টত যেতিয়া তেওঁ ক্লিয়াৰ নহয় দেন আহিলে আমাৰ ন' প্ৰপাৰ এক্সাম্পল এইটো কি হ'ব অভিয়াছলি এইটো যেতিয়া কণ্টেণ্ট ঠিক নাথাকিব এপ্ৰ'চটো ঠিক নাথাকিব যেতিয়া তেওঁ একো ব্ৰেইন ষ্টৰ্মিং কৰা প্ৰেক্টিছ নাথাকিব এক্সাৰচাইজ নকৰিব সেইবোৰ নকৰিলে তেওঁ এক্সাম্পল প্ৰপাৰ দিব নোৱাৰে আৰু তাৰ ফলত কি হয়গৈ এছে মেচ হয়গৈ চ' ডিজ আৰ দ্য ৱে কেনেকৈ এছ এখন মেচ হৈ যায়গৈ ঠিক আছে দেন ওৱান ডাইমেনশ্যনেল এছে ওৱান ডাইমেনশ্যনেল মানে কি হয় যে টপিক এটাত যিটো সোধে একচুৱেলি আমাক টপিক এটা দি দিয়ে ন এছ এখনৰ কাৰণে একচুৱেলি টপিক এটা দি দিয়ে এতিয়া টপিকটোত বহুতখিনি ডাইমেনশ্যন পচিবল হয় এতিয়া UPSCৰ যিসকল টপাৰ আছে তেওঁলোকৰ যদি আপোনালোকে ইণ্টাৰভিউবোৰ চাই ইন কেছ অফ এছে টপাৰ আনিলে তেওঁলোকে এটা বস্তুৱে ক'ব যে এছেখনত আমি যিমান পাৰি ডাইমেনশ্যন দেখাব লাগিব ঠিক আছে বৰ বেছিও 20-30টা ডাইমেনশ্যনো দেখাব নালাগে কাৰণ দেয়াৰ আৰ অনলি 12 পেজেছ তাৰে এক পেজটো ইণ্ট্ৰডাকশ্যন লিখোঁতে যাব এক পেজ কনক্লুজন লিখোঁতে যাব গতিকে বাকী 10 কিলা পেজ থাকিলে সেই 10 কিলা পেজত এটলিষ্ট ইফ উই কেন শ্ব' 7, 8, 9 ডাইমেনশ্যন বেলেগ বেলেগ তেতিয়া কি হ'ব তেতিয়া এছেখন ওৱান ডাইমেনশ্যনেল নহ'ব এতিয়া ওৱান ডাইমেনশ্যনেল মানে কি হয় বস্তু এটা যে একেখিনি কথাকে ঘঁহি পিটি লিখি আছে সেইটো বহুত বৰিং হয় অভিয়াছলি তাত ইউ উইল গেট এন এভাৰেজ মাৰ্ক কাৰণ টেকনিকেলি এক্সেখন ভুল নহয় কিন্তু বৰিং হয় আৰু এনেকুৱা ধৰণৰ ৰাইটিং বস্তুবোৰ যিবোৰ ক্ৰিয়েটিভ ৰাইটিঙৰ নিচিনা বস্তুত পঢ়া হয় সেইটো অকণমান যদি ইণ্টাৰেষ্টিং হয় যদি এক্সামিনাৰে সেই যদি ৰসটো পাই পঢ়ি পেলাই তেওঁ মাৰ্কছটো দি পেলাই ভাল পায় গতিকে এছ এখন মাল্টি ডাইমেনশ্যনেল নহ'লে যদি ওৱান ডাইমেনশ্যনেল হয় ইট কেন অলছ' ক্ৰিয়েট দি ইয়ৰ এছে অৰ অল্টাৰ ইয়ৰ এছে ইনটু এ মেথছ ঠিক আছে চ' এতিয়া আমি এইকেইটাটো চালোঁ কেনেকৈ হয় মেথছ কেনেকৈ হয় এতিয়া আমি কি কৰিব লাগিব এছ এখন আমি কেনেকৈনো ভাল কৰিব পাৰোঁ সেইটো আমি চাব লাগিব গতিকে অভিয়াছলি ডোণ্ট ৱাৰি হাম হে না চ' উইল অভিয়াছলি গিভ ইউ ছাম ৱেজ ফাৰ্ষ্ট অফ অল ফাৰ্ষ্ট ৱেটো কি হ'ব ফাৰ্ষ্ট ৱে ফৰৱাৰ্ডটো কি হ'ব ইয়াত ফাৰ্ষ্ট ৱে ফৰৱাৰ্ডটো হ'ব বেচিকেলি চুজিং দ্য ৰাইট এছে ঠিক আছে একদম ফাৰ্ষ্ট বস্তুটো হ'ব যে চুজিং দ্য ৰাইট এছে যে ভাল এখন এছে চুজ কৰিব লাগিব এতিয়া এছে কি হয় পেজটো যে দুটা ছেকশ্যন থাকে এনেকৈ দুটা ছেকশ্যন থাকে ছেকশ্যন A থাকিব ইয়াত থাকিব 1, 2, 3, 4 এছেছ থাকিব দেন থাকিব ছেকশ্যন B ঠিক আছে ছেকশ্যন Bটো 1, 2, 3, 4 এছেছ থাকিব চ' ইয়াত কি হয় প্ৰব্লেমটো কিছুমান মানুহৰ কি হয় যে গোটেইকেইটা টপিকে অলপ পঢ়ি গৈছে আৰু সেইকাৰণে এটা বস্তু আছে নহয় যে অধিক মাছত বগলী কণা বুলি ঠিক আছে এটা কথা আছে নহয় অসমীয়াত ফকৰা যোজনা এটা গতিকে অধিক মাছত বগলী কণা টাইপৰ হৈ যায় তেওঁলোকে চুজেই কৰিব নোৱাৰে প্ৰথমতে যে এইখন লিখি মানে 2 নম্বৰখন লিখি মানে 3খন নে 4খন চ' সেইটোত কি হয় এইটো এটা বেয়া কথা হয় সেইটোত এটা ক্লেৰিটি লাগিব ঠিক আছে এটা ক্লেৰিটি অফ থট লাগিব সেইটো বস্তু যে কোনখন এছে চুজ কৰিম ঠিক আছে যদিহে এখন ভাল এছে চুজ কৰা হয় এতিয়া এছেখন চুজ কৰোঁতে আৰু কিছুমান কথা কিন্তু ইয়াত খাই দেই সেইটো এটা বস্তুটো আনপপুলাৰ অপিনিয়ন হয় বাট উই শুড অলছ' কনচিডাৰ দিছ যে এখন এছে ইয়াত যদি চোৱা যায় এখন এছে বহুত কমন থাকে এতিয়া 2 নম্বৰখন বুলি মই এনেই এজিউম কৰিছোঁ যে কোনোবা এখন এছে বহুত কমন থাকিব আৰু সেইখন কি হ'ব 70-80% অফ দ্য ষ্টুডেণ্ট উইল ৰাইট ডেট এছে যদি ইয়াত এতিয়া কি কৰিব পৰা যায় অকণমান যদি আনকমন এখন লিখিব পৰা যায় তেতিয়া অভিয়াছলি ইয়ৰ চান্সেছ উইল ইনক্ৰিজ বাট সেইটো কিন্তু ডাবল এজ শ্বৰ্ডো হ'ব পাৰে যদিহে আপুনি ভালকৈ প্ৰেজেণ্টেশ্যনটো দিব নোৱাৰে তেতিয়া সেইখনতো মানে অকণমান বেকফায়াৰ কৰিব পাৰে কিন্তু যদি ভালকৈ প্ৰেজেণ্টেশ্যন দিব পাৰে তেতিয়া সেই আনকমন এছেখনে কিন্তু বহুত আনকমন ভাল মাৰ্কছ দিব পাৰে আৰু ইভেন কমন এছেখনতো এতিয়া কি কৰিব লাগিব ইউ হেভ টু থিংক অফ ইট লাইক যিখিনি তোমাৰ পিয়াৰ গ্ৰুপছ হয় ঠিক আছে তোমাৰ লগৰ এক্সপেৰিয়েণ্ট হয় যিখিনি মেইনছ লিখিব তেওঁলোকে কেনেকুৱা ধৰণৰ লিখিব অৰ্থাৎ কমন যিবোৰ বস্তু হয় সেইবোৰৰ পৰা অকণমান আঁতৰিব লাগিব এতিয়া কথাটো কি হ'ল আমি যদি এটা বস্তু চাওঁ যে GS পেপাৰ এখনৰ কাৰণে APSCয়ে 60 পেজেছ দিয়ে ঠিক আছে 3 ঘণ্টাত লিখিব লাগে 3 আৱাৰ্ছত 60 পেজেছ লিখিব লাগে এছে কাৰণে 24 পেজেছ দিয়ে 3 ঘণ্টাত গতিকে জাষ্ট থিংক অফ ইট যে যিটো বস্তু 3 ঘণ্টাত 60 পেজ ফিল আপ কৰিব লাগে আৰু যিটো 24 পেজ ফিল আপ কৰিব লাগে গতিকে 24 পেজ যিটোত ফিল আপ কৰিব লাগিব তাত কোৱালিটিটো অভিয়াছলি ভাল হ'ব লাগিব আপুনি বহুত টাইম পাব ঠিক আছে 3 ঘণ্টা আছে আপোনাৰ 24 কিলা পেজ ভৰাবলৈ গতিকে বস্তুখিনি বহুত কোৱালিটি থকা হ'ব লাগিব এতিয়া GSত মই সেই বুলি নকওঁ যে কোৱালিটি নথকা বস্তু ভৰাব লাগে কিন্তু GSত কি হয় GSত আমি বুলেট পইণ্টত বহু ক্ষেত্ৰত ভৰাম বা জাষ্ট এটা ৱৰ্ড এটা লিখি দিলে গোটেই বুজি পাই যাব এক্সামিনাৰে
বা ডায়েগ্ৰাম এটা আমি ইউজ কৰি দিব পাৰোঁ কিন্তু এছেত আমি সেইবোৰ কৰিব নোৱাৰোঁ এছেত একদম ভালকৈ এজন ৰাইটাৰে লিখা আগতে যদি আমি লিখিব পাৰোঁ তেতিয়াহে আমি ভাল মাৰ্ক এটা ৰিৱাৰ্ড হ'ব ঠিক আছে গতিকে কোৱালিটি আনিব লাগিব গতিকে কোৱালিটি আনিবলৈ কি হ'ব কোৱালিটি আনিবলৈ আমি ভাল এছেখন চুজ কৰিব লাগিব যিখনত আমি ভালকৈ বস্তুখিনি প্ৰেজেণ্ট কৰিব পাৰোঁ এতিয়া বস্তুখিনি ভালকৈ প্ৰেজেণ্ট কৰিবৰ কাৰণে বা ভাল এছেখন আমি চিলেক্ট কৰিবৰ কাৰণে আমাক কি লাগিব সেইটো বস্তু আমি চাওঁ টেক দ্য হেল্প অফ কণ্টেণ্ট ঠিক আছে টেক দ্য হেল্প অফ টেক দ্য হেল্প অফ কণ্টেণ্ট ইন হোৱাট কেছ ইন কেছ অফ চুজিং দ্য ৰাইট এছে চ' এইটোত যদি আমি চাওঁ এইটো যিসকলে চাইছে থৰ ৰেগনাৰকখন ঠিক আছে আই এম এ বিগ মাৰ্ভেল এণ্ড ডিচি ফেন গতিকে সেইখিনি চাওঁ গতিকে থৰ ৰেগনাৰখন যিখন আছে বহুত কমন মুভি হয় চ' ইয়াত দিছ কেৰেক্টাৰ ইজ কল হেলা চ' হেলাই কয় যে ইউ কান ডিফিট মি থৰক তেনেকৈ কয় এতিয়া চ' ইয়াত আমি কি দিওঁ ইয়াত আমি এছে বুলি দিছোঁ ঠিক আছে এছে যদি কয় এনেকৈ যে ইউ কান ডিফিট মি ইউ কান স্ক'ৰ ডেট মাছ মাৰ্কছ ঠিক আছে ডেট ইজ এ চেলেঞ্জ টু ইউ এতিয়া আমি থৰ কি থৰ নহয় আমি থৰক আমি এছপাইৰেণ্ট বুলি ধৰিছোঁ ঠিক আছে এছপাইৰেঞ্চ ঠিক আছে চ' তেতিয়া আমি কি কৰিব লাগিব আমি নিজে এছপাইৰেণ্টে ক'ব লাগিব যে আই ন' বাট হি কেন হি মিনছ হোৱাট হি মিনছ বেচিকেলি ইয়াত এটা মানে কেৰেক্টাৰ এটা আছে যিটো মানে থৰৰ যিটো ইউনিভাৰ্চ হয় তাৰ এটা কেৰেক্টাৰ হয় চ' এই কেৰেক্টাৰটোৱে চাৰ্টৰ বুলি কয় কেৰেক্টাৰটো ঠিক আছে চ' ই মানে এনেকৈ হৰব পাৰে বুলি ভাবে চ' এইটো কি হ'ব এই কেৰেক্টাৰটোক আমি দিম কণ্টেণ্ট চ' গুড কণ্টেণ্ট কেন ডিফিট দ্য এছে ইন কেছ অফ গেটিং এ ভেৰি গুড মাৰ্ক গতিকে গুড কণ্টেণ্ট কৰিবলৈ হ'লে বা ভাল আমি এখন এছে চুজ কৰিবলৈ হ'লে যিখন এছে আমি উই কেন স্ক'ৰ ভেৰি গুড মাৰ্ক উই নিড টু হেল্প দ্য টেক অফ কণ্টেণ্ট ঠিক আছে এতিয়া কণ্টেণ্ট বুলি ক'লে কি হ'ব এছেখনত কণ্টেণ্ট তেনেকৈ স্পেচিফিকেলি আমাক এছেৰ একো চিলেবাছ নাই এতিয়া জি এছত বস্তুখিনিৰ চিলেবাছ দিয়া যায় এতিয়া জি এছ ওৱানত যদি চাওঁ আমি চিলেবাছ পাম আৰ্ট এণ্ড কালচাৰ ঠিক আছে আৰ্ট এণ্ড কালচাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী দেন ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফী ঠিক আছে দেন ইণ্ডিয়ান ছ'চাইটি চ' সেইবোৰ বস্তু আছে কিন্তু এছেখনত তেনেকুৱা নাই এছেখনত আমাৰ চিলেবাছ বুলি ক'বলৈ গ'লে আমাৰ হাতত আছে অনলি PYQ যে আগতে যিখিনি এছে আহিছে চ' তেনেকুৱা ধৰণৰ এছে আহিব গতিকে সেইবোৰৰ ভিত্তিত যদি ইউ কেন গেট গুড কণ্টেণ্ট দেন ইউ কেন চুজ দ্য ৰাইট এছে চ' ইয়াত আপোনালোকক গুড কণ্টেণ্টৰ কাৰণে উই কেন হেল্প ইউ ইন কেছ অফ হোৱাট উই কেন হেল্প ইউ উইথ গুড কণ্টেণ্ট আমি কৰিব পাৰোঁ কেনেকৈ চ' উই হেভ বেচিকেলি এ প্ৰগ্ৰেম অন এছে ঠিক আছে ডেট ইজ কল্ড সৃষ্টি ঠিক আছে সৃষ্টি এছে প্ৰগ্ৰেম চ' ইয়াত কি হয় ইয়াত আমি বহুত ভাল যিবোৰ কণ্টেণ্ট হয় সেইবোৰ এছে ক্ষেত্ৰত দিবলৈ ট্ৰাই কৰিছোঁ যিখিনি ট্ৰেডিশ্যনেল হয় কণ্টেণ্ট তাতকৈ অকণমান বেলেগত গৈ পেলাই চ' আই উইল অবিয়াছলি শ্ব' ইউ দ্য কণ্টেণ্ট ঠিক আছে চ' বেচিকেলি দিজ আৰ দ্য কণ্টেণ্টছ ফ্ৰম আৱাৰ ক্লাছেছ ঠিক আছে চ' এনেকৈ এইবোৰ দিজ অল আৰ অথেণ্টিক হেণ্ডমেড কণ্টেণ্টছ অ'কে চ' এইসমূহ কণ্টেণ্টছ হয় লাইক বেচিক্স অফ এছে ৰাইটিং ঠিক আছে এইটো ক্লাছ 1 আছিলে আমাৰ চ' তাৰ আমি কণ্টেণ্ট অলপ দেখাইছোঁ চ' এইবোৰ PYQৰ পৰা আমি কেনেকৈ কিছুমান টপিক চুজ কৰিছোঁ যিবোৰ আমি কমন কিছুমান টপিক পেলাব পাৰি নেকি সেইবোৰ চাবলৈ দেন অবিয়াছলি আমি কণ্টেণ্টখিনি যিখিনি মই এতিয়া দেখাম আপোনালোকক যিবোৰ ফিলচফিকেল কণ্টেণ্ট হয় যিবোৰ আমি সকলো এছেতে ইউজ কৰিব পাৰোঁ সেইবোৰ আমি ক'ৰ পৰা আনিছোঁ আমি PYQৰ পৰা ঠিক আছে চ' ইণ্ট্ৰডাকশ্যনত আমি কেনেকৈ কি লিখিব পাৰোঁ পয়েম শ্লোকা কোটছ সেইবোৰ কেনেকৈ ইউজ কৰিব পাৰোঁ চ' দিজ আৰ দ্য থিংছ বেচিকেলি দেন এইবোৰ আমাৰ টপাৰ্ছৰ কিছুমান এছে হয় দিছ ৱাজ এন এছে okay let me show this so this was an essay from 2022 topper APSC topper ঠিক আছে so তেওঁ আমাৰ senior আছিলে তেওঁ essay he scored I think he scored 200 something in the essay then so these are the some toppers essay then I will show you another contents okay so these are the contents from our philosophy class যে এছেট কিছুমান ফিলচফিকেল বস্তু আমি ভৰাব লগা হয় এতিয়া তাত আমি গোটেই ফিলচফিবোৰ নালাগে ভৰাব কিন্তু কিছুমান আছে যিসমূহক আমি ফিলচফি বা একদম বহুত ইউনিক ধৰণৰ ফিলচফি হয় এতিয়া মই এটা দেখাম ফিলচফি অ'কে চক্ৰেটিছৰ এইখিনি হয় আনএক্সামাইন লাইফ ইজ নট ৱৰ্থ লিভিং এই বস্তুখিনি আমি ক'ত ইউজ কৰিব পাৰোঁ ফিলচফিখিনি দেন এলিগেৰী অফ কেভ অবিয়াছলি এইখিনি আমি যেনেকৈ আমি নতুন বস্তুখিনি ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত ইউজ কৰিব পাৰোঁ ঠিক আছে পলিটিক্সৰ ক্ষেত্ৰত ইউজ কৰিব পাৰোঁ পলিটিকেল যিখিনি মেনিপুলেশ্যন হয় অ'কে then happiness then Epicurus the man who said chill okay so এনেকুৱা ধৰণৰ বস্তুবোৰ like why should I fear death if I am death is not if death is I am not ঠিক আছে why should I fear that which can only exist when I do not so এনেকুৱা ধৰণৰ কোড যিবোৰ অকণমান ইউনিক ধৰণৰ হয় যিবোৰ এটা হুক থাকে ঠিক আছে চ' এতিয়া কি হয় হুক মানে কি হয় আজিকালি গোটেই বস্তুবোৰ হুকত চলে হুক মানে এনেকুৱা ধৰণৰ এটা বস্তু যে হুক কৰিব বস্তুটোক যে যিটো ইণ্টাৰেষ্ট হয় এক্সামিনাৰ সেইটো জগাই দিব চ' তেনেকুৱা আমি দুই এটা বস্তু দিব লাগিব একদম এভাৰেজ বস্তু বুলি দিলে নহ'ব গতিকে এনেকুৱা ধৰণৰ বস্তু লাইক ষ্টৰিচিজম আমি চেনেকাৰ কথা লিখিব পাৰোঁ চ' এইবোৰ বস্তু বেচিকেলি আমাৰ সেই যিটো ফিলচফি ক্লাছ হয় তাত এড কৰা আছে অ'কে দেন ইয়াৰ লগত আৰু কি এড কৰা আছে সেয়াও আই উইল অবিয়াছলি গোইং টু দেন যিবোৰ এছে ফিলচফিকেলৰ বাহিৰত ডাইৰেক্ট GS বেছ হ'ব ঠিক আছে চ' GS বেছ এখন এছেটো লিখিবলগীয়া হ'ব পাৰে গতিকে তাৰ কাৰণে যদি কিছুমান কণ্টেণ্ট লাগে লাইক এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট চেঞ্জ ইজ এ ভেৰি ইম্পৰ্টেণ্ট কণ্টেণ্ট
ঠিক আছে বা এ ভেৰি ইম্পৰ্টেণ্ট এছপেক্ট অফ দিছ ডেজ এছেছ কাৰণ এইটো এটা ডাঙৰ প্ৰব্লেম হয় গতিকে তাৰ লগত ৰিলেটেড যদি কিবা আহে বা ডাইৰেক্ট যদি কিবা আহে তেতিয়া কৰিবলৈ কি হ'ব যে আমি কোডছ ইউজ কৰিব পাৰোঁ ইয়াত কোডছ ডাইৰেক্ট দিয়া আছে একদম কোটেবল কোডছ যিবোৰ দি আমি এছ এখন ষ্টাৰ্ট কৰিব পাৰোঁ মাজত দিব পাৰোঁ দেন এনেকডটছকে কোডছৰ লগত এনেকডটছ ষ্টাৰ্ট কৰিবলৈ যে ইয়াত এইটো ব্ৰেম্বল কে মেলনিছ এক্সটেনশ্যন বুলি দিয়া আছে এটা অষ্ট্ৰেলিয়া এটা প্ৰজাতি আছিলে নিগনিৰ নিচিনা বা ইণ্ড্ৰৰ নিচিনা চ' তেনেকুৱাবোৰ বস্তু ঠিক আছে দেন ইভেন উই কেন গিভ পপ ৰেফাৰেঞ্চেছ পপ কালচাৰ ৰেফাৰেঞ্চেছ লাইক ইয়াত এটা দিয়া হৈছে যে এইটো মেইনলি কি হয় এইটো ক্ৰিটিক্সে কয় যে যিটো গেম অফ থ্ৰনছ বুলি এখন আছিলে ঠিক আছে জিঅ'টি চ' জিঅ'টি যিটো হোৱাইট ৱাকাৰৰ কনচেপ্ট সেইটো বহুতে কয় যে ক্লাইমেট চেঞ্জক দেখুৱাবলৈ বা সেই বস্তুটোক দেখুৱাবলৈ ৱেষ্টাৰ্ণ যিটো মিডিয়াত হয় তাত এইটো বস্তু কৰিছিলে গতিকে এইবোৰ বস্তু আমি দিব পাৰোঁ যাতে এইবোৰে কি হয় এইবোৰে এটা হুক প্ৰদান কৰে এনেকুৱা বস্তুবোৰ দিলে অকণমান ইউনিক ধৰণৰ বস্তু দিলে চ' আই হেড এ ফ্ৰেণ্ড যি 2022 এছেট চি গট 187 ঠিক আছে 187 পাইছিলে চ' চি ষ্টাৰ্টেড উইথ হাৰ এছে উইথ মাইকেল জেকচন এটা গান দি পেলাই গতিকে তেনেকুৱা ধৰণৰ ইউনিক বস্তুবোৰ দিলে অভিয়াছলি ৰিৱাৰ্ডটো ভালে কৰিছে চ' ট্ৰেক ৰেকৰ্ডটো তেনেকুৱা ধৰণৰ এছে কথাটো দেন দেন অসমৰ ক্ষেত্ৰত আমি এনেকৈ যাদৱ পায়েঙৰ সেইবোৰ দিব পাৰোঁ লাইক ইয়াত কি হয় আমাৰ প্ৰগ্ৰেমটোত এনেকৈ যিটো এনেকডট হয় ন সেইটো এনেকডটটো জাষ্ট দিয়াই নহয় এটা ৰেডিমেড এনেকডট আপোনালোকক প্ৰদান কৰা হ'ব এনেকুৱা ধৰণে যাতে সেইটো জাষ্ট তাত বহুৱাই থৈ আহিব পাৰে বা আপোনালোকে যেতিয়া এছেখিনি প্ৰেক্টিছ কৰিব তাত সেই এনেকডটখিনি পাব এণ্ড অভিয়াছলি ইউ উইল গেট প্ৰেক্টিছ এছেছ মানে কি এটাটো হ'ব যে ব্ৰেইন ষ্টৰ্মিং বুলি যিটো কয় ঠিক আছে ব্ৰেইন ষ্টৰ্মিং চ' কেইটামান ব্ৰেইন ষ্টৰ্মিঙো আপোনালোকে এক্টিভিটিছ কৰিব লাগিব লাইক হোমৱৰ্ক বুলি যিটো কয় হোমৱৰ্কৰ নিচিনা হোমৱৰ্ক বুলি ক'ব বিচৰা নাই কাৰণ ইউ আৰ বিগ পিপল এতিয়া ডাঙৰ মানে আপোনালোক আৰু ষ্টুডেণ্ট নহয় নহয় হোমৱৰ্ক বুলি ক'বলৈ গতিকে এছাইনমেণ্টছ পাব 2-3টা হ'ব তেনেকুৱা ক্লাছেছৰ পিছতে এটা টপিক দি দিয়া হ'ব গতিকে সেই ব্ৰেইন ষ্টৰ্মিং কৰি পেলাই আপোনালোকে দেখুৱাব মেণ্টৰছক দেন মেণ্টৰছে সেইটো চাব দেন অভিয়াছলি দেন আফটাৰ ডেট ইন দ্য সিষ্ট্ৰি প্ৰগ্ৰেম ইউ উইল গেট টেষ্ট ঠিক আছে দুখন টেষ্ট পাব সেই সিষ্ট্ৰি প্ৰগ্ৰেমত আৰু সেই টেষ্টকেইখন কি হ'ব সেই টেষ্টকেইখন আপোনালোকে অভিয়াছলি ইউ হেভ টু ৰাইট দ'জ টেষ্ট ইট ইজ মেণ্ডেটৰী টু ৰাইট দ'জ টেষ্ট লিখিবই লাগিব নিলিখিলে আপোনালোকে গালি খাব কেলৈ লিখা নাই বুলি গতিকে লিখিব লাগিব লিখি পেলাই দেখাব লাগিব এণ্ড দ্য থিং ইজ আজি মই এতিয়া এছেৰ যিটো ভিডিঅ'টো বনাই আছোঁ চ' আজি UPSC মেইনছৰ এছে পেপাৰ আছিলে ঠিক আছে UPSC মেইনছৰ এছে পেপাৰ আছিলে আৰু তাৰ আমাৰ যিটো টেষ্ট হয় এই এছে প্ৰগ্ৰেমৰ টেষ্ট হয় মই নিজে এছে পেপাৰখন চোৱাই নাছিলোঁ চ' তেনেকুৱাতে আমাৰ এগৰাকী যি মানে হেৰি হয় ষ্টুডেণ্ট হয় এছে প্ৰগ্ৰেমটোত আছে তেওঁ কৈছে যে মেছেজ কৰিছে ছাৰ এইটো দেখোন আপোনাৰ মানে আপোনালোকৰ যিটো টেষ্ট হয় তাৰ একজেক্ট এখন পেপাৰ UPSCত আহি গৈছে যে এখন এছে একজেক্ট UPSCত আহি গৈছে গতিকে অভিয়াছলি সেইটো আমি আশা কৰোঁ যে তেনেকুৱা APSCটো হওক বাট অভিয়াছলি ইউ হেভ টু ৰাইট দ'জ টেষ্ট লিখিব লাগিবই কিন্তু ইয়াত একো মানে অপশ্যন নাই আপুনি টেষ্ট লিখিব লাগিব অকল কণ্টেণ্টখিনি লৈ থ'লে নহ'ব ক্লাছকেইটা কৰিব লাগিব আৰু এছে টেষ্টটো লিখিব লাগিব উইল অভিয়াছলি গিভ ইউ প্ৰেছাৰ অন ডেট যে টেষ্টকেইটা লিখিব লাগিব যাতে আপুনি ইউ কেন ইম্প্ৰুভ ডেট ঠিক আছে দেন GSBSৰ আৰু যদি আমি লাইক হেৰি দিওঁ কণ্টেণ্ট যদি চ' দেন আই উইল শ্ব' ইউ চাম আদাৰ কণ্টেণ্টছ অল চ' কিছুমান বস্তু যদি মানে ডাইৰেক্টটো পভাৰ্টিৰ ওপৰত এছে অহাৰ বহুত চান্সেছ কম আছে APSCত বা আজিকালি এনেকুৱা ধৰণৰ ডাইৰেক্ট কুৱেশ্যন নুসুধে বাট এই টপিকটোৰ পৰা লাইক কি পভাৰ্টি বা যিটো ইনক্লুচিভ ডেভেলপমেণ্ট হওক বা ইনইকুৱেলিটি হওক সেইবোৰ বস্তুৰ পৰা আমি কিছুমান বস্তু দিব পাৰোঁ বা আমি ভেলুৱেট কৰিব পাৰোঁ এতিয়া পভাৰ্টিৰ পৰা এনেকুৱা ধৰণৰ এনেকডট আপোনালোকক দিয়া হৈছে যে পপ কালচাৰ ৰেফাৰেঞ্চৰ কথা কৈছিলোঁ যে পপ কালচাৰত এখন মুভি আছে এটা হোৱাইট টাইগাৰ বুলি ঠিক আছে এখন অৰবিন্দ আদিত্য বুলি হয় তেওঁ লিখিছিলে কিতাপ এখনো লিখিছিলে গতিকে কিতাপখনো কোড কৰিব পাৰি যিখন কোড কৰা যায় চ' এনেকুৱা ধৰণৰ যে হোৱাইট টাইগাৰত বলৰাম হালৱাই নেৰেটছিছ ট্ৰেন্সফৰ্মেশ্যন ফ্ৰম ভিলেজ টিচ অফ ৱৰ্কাৰ টু এ ছেল্ফ মেড এণ্টাৰপ্ৰিনিয়ৰ চ' এনেকুৱা ধৰণৰ বস্তুবোৰ দিব পাৰি ঠিক আছে ষ্টাৰ্টিঙত বা এনেকডটত এটা ষ্ট্ৰং ইম্প্ৰেশ্যন পৰিব যদি আপুনি ইভেন APSC যিখিনি এছে মানে লিখি থৈছে APSC যিখিনি টপাৰ আছে কিছুমান এছে লিখি থৈছে আপোনালোকে ৱেবছাইটবোৰত পাই যাব যিবোৰ কোচিঙৰ ৱেবছাইটবোৰ আছে তাত যদি চাই তাত তেনেকুৱা কিন্তু এনেকডট পাব এনেকৈ লিখিছে এনেকডট দেন এগেইন এ বুক অফ এভৰিবডি লাভছ এ গুড ৰড বাই P. Sainath এনেকুৱা চ' দিছ বুক ৱাজ এ ফিকশ্যন নহয় এখন নন ফিকশ্যন হয় চ' তাৰ পৰা আমি দিব পাৰি এনেকডট দেন এণ্ডছ এমং এলিফেণ্টছ ঠিক আছে এইবোৰ বস্তু দেন নট অনলি পভাৰ্টি there are other things such as like inequality ক্ষেত্ৰত লাইক এনেকৈ বুকছবোৰ কেপিটেলৰ অফ টমাছ ফিকেটি ঠিক আছে দ্য বিলিয়নাৰ ৰাজ চ' এইবোৰ বস্তু বেচিকেলি এইবোৰ বুক কিতাপবোৰ আপোনালোকক ৰেডিমেডলি দি দিয়া হ'ব লাইক ইয়াত লগতে ৰেডিমেড বনায়ো দিয়া হৈছে দেন ইন দ্য ক্লাছেছ এইখিনিৰ ওপৰত অকণমান এক্সপ্লেইনো কৰি দিয়া হ'ব যে এই বস্তুটোনো কি হয় কিতাপখন কি হয় জাষ্ট ডাইৰেক্ট এইটো দাম কৰি দিয়া নহয় আপোনালোকৰ আগত গতিকে এইখিনি বস্তু অভিয়াছলি উইল গেট ইন দ্য সৃষ্টি এছে প্ৰগ্ৰেম গতিকে আমি কণ্টেণ্টছখিনিৰ কথা অলৰেডি আমি চালোঁ ঠিক আছে কণ্টেণ্টছখিনি আমি যিটো সৃষ্টিত হয় সৃষ্টিত আমি কি কণ্টেণ্টছ পাম যাতে আমি এনেকুৱা ধৰণৰ সৃষ্টি কৰি দিব পাৰোঁ এছে পেপাৰত যাতে এক্সামিনাৰে আমাক 200ৰ ওচৰা-ওচৰি মাৰ্কছ দিবলৈ তেওঁ বাধ্য হৈ যায় ঠিক আছে গতিকে দিজ অল আৰ এবাউট সৃষ্টি প্ৰগ্ৰেম যদি আপোনালোক ইণ্টাৰেষ্টেড হয় এইটো সম্পৰ্কে তলত যিটো নম্বৰ দিয়া আছে বা ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে তাত আপোনালোকে চাই ল'ব পাৰিব দেন তাৰপিছত আমি এটা যাওঁ অৰিজিনেল থিংকিং
যে এছে পেপাৰখনত আমি যদি কিছুমান অৰিজিনেল থিংকিং দেখাব পাৰোঁ তেতিয়া অভিয়াছলি ভাল হ'ব এতিয়া অৰিজিনেল থিংকিং মানে কি হয় অৰিজিনেল থিংকিং মানে ইউ ডোণ্ট হেভ টু ক্ৰিয়েট চাম মানে থটছ বা ক্ৰিয়েট চাম নিউ আইডিয়াছ বা ফিলচফিজ কিন্তু সেই অৰিজিনেল থিংকিং মানে কি হ'ব যে যিটো এছে টপিক আছে ন সেই টপিকটোৰ লগত যদি আপুনি কিছুমান অৰিজিনেল বস্তু কৰিব পাৰে লাইক যিবোৰ অৰিজিনেল ফিল হয় এতিয়া এইটো এনেকুৱা ধৰণৰ বস্তু যে এছে টপিক এটা কিবা এটা দিলে লাইক টপিক এটা দিলে এনেকুৱা ধৰণৰ কৰি লওঁ আমি টপিক এটা দিলে পভাৰ্টি ঠিক আছে নৰ্মেল মই এনেই ধৰিছোঁ পভাৰ্টি দিলে টপিক এটা ঠিক আছে চ' পভাৰ্টি দিলে বা ইনইকুৱালিটি দিলে টপিক এটা চ' এইটোত আমি ডাইৰেক্ট যদি কাৰ্ল মাৰ্কছৰ হেৰি দি পেলাই মাৰ্কছৰ যদি আমি কি কয় ডাছ কেপিটেল দি পেলাই বা আমি কেপিটেলিজম আৰু কমিউনিজমৰ কথা কৈ আৰম্ভ কৰোঁ তাতকৈ যদি আমি অৰিজিনেল কিবা এটা কৰোঁ অৰিজিনেল ইন দ্য চেন্স যে আমি এটা এনেকডট দিওঁ যে অসমৰ এখন ভিতৰুৱা গাঁৱৰ এজন দৰিদ্ৰ মানুহৰ কথা যে তেওঁ পভাৰ্টিৰ কাৰণে তেওঁ কি হৈছে চ' তেনেকুৱা ধৰণৰ এটা যদি ষ্টৰি বনাওঁ সেইটো এটা অৰিজিনেল থিংকিং বুলি ক'ব অভিয়াছলি এইটোৰ কাৰণে কি হ'ব অৰিজিনেল থিংকিং বা অৰিজিনেল যিখিনি বস্তু আমি এনেকুৱা যদি দিবলৈ হয় সেইটো কাৰণে এটা বস্তু হ'ব যে আপোনাৰ লেংগুৱেজটো যিটো হয় ভাষাটো যিটো ভাষাত আপুনি এছেখন লিখিব তাৰ লগত কিন্তু এটা ভাল সম্পৰ্ক থাকিব লাগিব চ' এইটো একদম কথাটো একদম হাৰ্ছ ট্ৰুথ হয় এইটো মই ক'বই লাগিব যে এছে পেপাৰত ইফ ইউ আৰ ৰাইটিং দ্য এছে ইন ইংলিছ যে ইংলিছটো আপোনাৰ যদি অকণমান ভাল হয় তেতিয়া ভাল হয় কথাটো কি দেই যদি ছফিষ্টিকেটেড হয় তেতিয়া ভেৰি গুড আৰু যদি ভাল হয় তেতিয়া গুড ঠিক আছে কিন্তু যদি আপুনি জানে যে আপোনাৰ অকণমান বেয়া হৈছে তেতিয়া ইউ হেভ এম্পল এমাউণ্ট অফ টাইম এতিয়াও আপুনি ইম্প্ৰুভ কৰিব পাৰে একো ডাঙৰ কথা নহয় আজিকালি ইণ্টাৰনেট আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগত যে অকণমান আপুনি লেংগুৱেজটো ইম্প্ৰুভ কৰিব নোৱাৰিব এণ্ড ইন কেছ অফ যদি আপুনি এছেখন অসমীয়া ভাষাত লিখিছে অসমীয়া ভাষাত কি হ'ব অসমীয়া ভাষাত আপুনি এনেই লিখি থৈ আহিব নোৱাৰে অসমীয়া ভাষাৰ যিটো যে এটা কথা আছে ন অসমীয়া ভাষাৰ এটা কালিকা লগা শক্তি আছে সেই বস্তুটো আপোনাৰ এছেখনত যদি ওলাব পাৰে ন চকু মুদি পেলাই আপোনাক নম্বৰ দিব এছে এতিয়া কথাটো এনেকুৱা হ'ব এইটো কাৰণে এটা কাম কৰিব পাৰে যিসকলে অসমীয়া ভাষাত লিখিব আছে তেওঁলোকে ভাল যিসকল অসমীয়া ভাষাৰ ৰাইটাৰ আছে তেওঁলোকৰ কিতাপ পত্ৰবোৰ চাওক তেওঁলোকৰ প্ৰবন্ধবোৰ চাওক তেওঁলোকৰ প্ৰবন্ধবোৰত কেনেকৈ লিখিছে এতিয়া আপুনি যদি হোমেন বৰগোহাঁইৰ এটা প্ৰবন্ধ পঢ়ে ঠিক আছে হোমেন বৰগোহাঁই যদি প্ৰবন্ধ পঢ়ে তেতিয়া দেখিব যে সেই প্ৰবন্ধটোৰ হুক এটা আছে যে তেওঁ কিবা এটা নহয় কিবা এটা বস্তু কৰি পেলাই আপোনাক সেই প্ৰবন্ধটোৰ মাজত আবদ্ধ কৰি ৰাখিব পাৰিছে গতিকে সেই বস্তুটো আপুনি কেপচাৰ কৰিবলৈ চাব লাগিব এতিয়া আপুনি কপি কৰিব নালাগে হোমেন বৰগোহাঁই কিন্তু তেওঁৰ বস্তুখিনি হৃদয়ংগম কৰি পেলাই সেইখিনি ফ'ল' আপ কৰিব লাগিব ঠিক আছে বা যেতিয়া আপুনি ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্প এটা পঢ়িব সেই যিটো মানে ৰনেছ পাব ন সেই বস্তুটো আনিবলৈ চেষ্টা কৰিব সেইটো মেইনলি কিহত হ'ব সেইটো ৱৰ্ডিংছ শব্দবোৰ কেনেকৈ ইটোৰ পিছত সিটো লগাইছে তাৰপিছত আৰু এটা ডাঙৰ বস্তু হৈছে পেৰেগ্ৰাফ ঠিক আছে পেৰেগ্ৰাফ এটা পেৰেগ্ৰাফৰ পিছত ইটো পেৰেগ্ৰাফলৈ কেনেকৈ ছুইচ কৰিছে যাতে সেই যিটো নেচাৰেল ফ্ল' হয় ন এটা ফ্ল'ত যেনেকৈ বৈ থাকে শব্দখিনি বৈ আছে সেই বস্তুটো যাতে ফিল নহয় একো যে সেইটো ডেভিয়েট হৈছে বা সেইটো ফটকৈ চেঞ্জ কৰিছে সেইটো ফিল নহয় গান এটাৰ দৰে যেনেকৈ গানটো পটককৈ চেঞ্জ কৰি দিছে তেনেকুৱা ফিল নহয় একেটা সুৰতে গৈছে তেনেকুৱা লাগে অবভিয়াছলি এইটো কাৰণে যি ফ্ল' হয় ন এই ফ্ল'ৰ ওপৰত আমাৰ এটা কমপ্লিট ক্লাছেই আছে কেনেকৈ আপুনি ফ্ল'টো মেইনটেইন কৰিব পাৰে এতিয়া ফ্ল'টো মেইনটেইন কৰিবলৈ কিছুমান কিছুমান বস্তু আছে একাডেমিক বস্তু মানে কি হয় যে চ' এই এছে ক্লাছটো মেইনলি গৌৰৱ দাস ছাৰে ইনিচিয়েট কৰিছে তেওঁ এছেত বহুত ভাল মাৰ্কছ পাইছিলে তেওঁ অলৰেডি হি হেজ ক্লিয়াৰ্ড APSC বাট হি ইজ নট ইন দ্য ছাৰ্ভিচ হি ইজ ইন ৰিচাৰ্চ ৰাইট ন আৰু তেওঁ সেইকাৰণে ৰিচাৰ্চৰ বহুত বস্তু জানে গতিকে ৰিচাৰ্চৰ যিবোৰ ৰিচাৰ্চ পেপাৰ হয় সেইবোৰ লিখোঁতে কিছুমান ফ্ল'ৰ কাৰণে কিছুমান বস্তু নহয় চ' ডাইৰেক্ট সেইবোৰ বস্তু তেওঁ ইয়াত এড কৰিছে ঠিক আছে চ' সেইটো বস্তু এই অৰিজিনেল থিংকিঙৰ বস্তুটো আপুনি এছেত তেনেকৈ দিব পাৰিব ঠিক আছে এইটো অভিয়াছলি আপুনি সৃষ্টি প্ৰগ্ৰেমত সেইখিনি পাব যদি বিচাৰে দেন লাষ্ট বাট নট দ্য লিষ্ট য়েছ ক্ৰিয়েটিভ ৰাইটিং দ্য ফ্ল' চ' বেচিকেলি ক্ৰিয়েটিভ ৰাইটিং মানে কি হয় ক্ৰিয়েটিভ ৰাইটিং মানে বেলেগ কোনো নহয় কিবা সৰু বস্তু এটাও যদি আপুনি পায় সেই বস্তুটোকে আপুনি নি পেলাই ইমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰি দিছে যাতে মানুহ মুগ্ধ হৈ গৈছে ডেট ইজ ক্ৰিয়েটিভ ৰাইটিং এতিয়া যদি ক্ৰিয়েটিভ ৰাইটাৰসকলক আপুনি চায় যিসকলে লিখা মেলা কৰে ঠিক আছে তেওঁলোকে বৰ কিবা ডাঙৰ বস্তু এটাৰ ওপৰত নিলিখে তেওঁলোকক যদি আপুনি সৰু নাৰ্জী ফুল এপাহ দিয়ে বা সৰু খৰিকাজাই ফুল এপাহ দিয়ে সেই পাহকো তেওঁলোকে এনেকৈ প্ৰেজেণ্ট কৰি দিব ঠিক আছে লিখি পেলাই তেওঁলোকে এনেকৈ প্ৰেজেণ্ট কৰি দিব যেন সেই ফুলপাহ স্বৰ্গৰ পৰাহে কোনোবাই আনিছে বা পৃথিৱীৰ প্ৰথম পাহ ফুল সেইপাহে আছিলে গতিকে সেই বস্তুটো কিহত আহিব ফ্ল'ত আহিব আৰু ফ্ল' কাৰণে অলৰেডি ক'লোৱে যে সেইখিনি বস্তু লাগিব এণ্ড অভিয়াছলি ফ্ল' কাৰণে আমাৰ এটা ক্লাছ আছে সেইখিনি বস্তু আপোনালোকে পাই যাব চ' অভিয়াছলি এনেকৈ আপুনি লিখা মেলা কৰিব লাগিব বস্তুখিনি এছে কাৰণে আৰু এছে কাৰণে মই ক'ম যে ডেডিকেটেড এতিয়াও আমাৰ হাতত প্ৰায় 50 দিনৰ ওচৰা-ওচৰি টাইম আছে ঠিক আছে চ' ডেডিকেটেড দিনটোত অকণমান সময় ৰাখক বা এটা ডেডিকেটেড টাইম ফ্ৰেম ৰাখক সপ্তাহটোত যে মই সপ্তাহটোত 10 ঘণ্টা সময় এছেত দিম যে এছে এইটো বস্তু ভাবি নাথাকিব একদম মাৰাত্মক ভুল হয় এই বস্তুটো যদি ভাবি আছে যে মইতো এছে কি হয় GS ইমান ভালকৈ পঢ়িছোৱে মই একদম এছে এক্সামৰ দিনা যাম আৰু সেইদিনাহে লিখিমগৈ একদম মাৰাত্মক ভুল হয় তাৰপিছত আপুনি একদম কি 100ৰ তলত মাৰ্কছ এটা পাব বাকী আপুনি যদি GSত ইমান ভাল স্ক'ৰ কৰে আপোনাৰ ইণ্টাৰভিউ ক'লে নাহিব গতিকে তেনেকুৱা ভুলবোৰ নকৰিব এছেত অকণমান গুৰুত্ব দিব নিদিয়াকৈ নাথাকিব আৰু এছে কাৰণে অভিয়াছলি এছে কেনেকুৱা ধৰণে কৰিব পাৰে বহুতে কৰে ইভেন ময়ো কৰোঁ যে
এছৰ ক্ষেত্ৰত কি হয় যে এছত অবভিয়াছলি এটা বেলেগ ধৰণৰ বস্তু লাগে মুড এটা লাগে এতিয়া জিএছত ডাটা ইনফৰমেশ্যন কনচেপ্ট লাগে এছত সেইবোৰ নালাগে এছত লাগে প্ৰেজেণ্টেশ্যন এছত লাগে ৱৰ্ডিংছ এছত লাগে ফ্ল' সেইবোৰৰ কাৰণে আপোনালোকে অকণমান সময় এছেৰ টাইমটোত যদি কিবা কিতাপ পত্ৰ পঢ়ে বাহিৰা সেইবোৰ পঢ়িব এণ্ড বাহিৰা মিনছ মই ক'ম যে ফিকশ্যন ঠিক আছে ফিকশ্যন পঢ়িব এতিয়া যদি ইংৰাজীত এছে লিখে অভিয়াছলি ইংৰাজী ফিকশ্যন পঢ়িব অসমীয়াত লিখিলে অসমীয়া পঢ়িব বেছি তেতিয়া ভাল হ'ব এতিয়া ফিকশ্যন যেতিয়া পঢ়িব ভালকৈ পঢ়িব একদম লাহে লাহে শ্ল'লি পঢ়িব ঠিক আছে যেতিয়া আপুনি অমিশ ত্ৰিপাঠী পঢ়িব ঠিক আছে অমিশ ত্ৰিপাঠীৰ আপুনি যেতিয়া ছন অফ ইক্সবাকু পঢ়িব ঠিক আছে অমিশ ত্ৰিপাঠী যেতিয়া সীতা পঢ়িব বা অমিশ ত্ৰিপাঠীৰ যেতিয়া আপুনি দ্য ইমৰ্টেলছ অফ মেলুহা পঢ়িব তেতিয়া চাব যে তেওঁ কেনেকৈ বস্তুবোৰ বৰ্ণনা কৰিছে যে এজন মানুহৰ কথা যেতিয়া অমিশ ত্ৰিপাঠীয়ে বৰ্ণনা কৰে এজন কেৰেক্টাৰৰ কথা তেওঁ কেনেকৈ কৰে বৰ্ণনা যে কেৰেক্টাৰজন একদম হাইলাখ জীৱন্ত বা একদম লাইফ যেন নালাগেনে দেন ইভেন যদি আপুনি অসমীয়াৰ এটা পঢ়ে আপুনি অসমীয়াৰ যাৰে নপঢ়ক মইতো ক'ম হোমেন বৰগোহাঁই পঢ়িলে ভাল হয় কাৰণ তেওঁ সেই ৰাইটিঙত সেই হুকটো আছে তেওঁ হুক এটা দিব পাৰে গতিকে তেতিয়া পঢ়িব তেতিয়া তেওঁ সৰু সৰু বস্তুবোৰ একদম সাধাৰণ হোমেন বৰগোহাঁই সাধাৰণ তেওঁ ঘৰৰ ওচৰৰ যিখন নদী আছে সেই নদীখনক তেওঁ এনেকুৱাকৈ তেওঁ মানে ৱৰ্ডিংছৰ জৰিয়তে তেওঁ প্ৰকাশ কৰে যে আপুনি ভাবিব যে পৃথিৱীৰ প্ৰথমখন নদী এইখনেই আছিলে ঠিক আছে যে নীল নদীটো বহুত পিছত আৱিষ্কাৰ হৈছিলে বা পিছত আহিছিলে প্ৰথমখন নদী সেই চাৰিকৰীয়া নৈখনেই আছিলে হোমেন বৰগোহাঁই ঘৰৰ ওচৰত গতিকে সেই বস্তুটো ৱৰ্ডত আছে ঠিক আছে ৱৰ্ডে বস্তু এটাক সেই হেৰি এটা দিব পাৰে অবভিয়াছলি ভিডিঅ'ই আজিকালি ভিডিঅ' অডিঅ'ই সেই বস্তুটো বেছি ভালকৈ দিছে কিন্তু ষ্টিল ৱৰ্ডৰ সেইটো শক্তি আছে যে বস্তু এটাক লাইভ কৰি বা জীৱন্ত কৰি তুলিব পাৰে গতিকে সেই বস্তুটো ট্ৰাই কৰক আৰু এছ এখন লিখোঁতে নিজকে এনেকুৱা ধৰণে ভাবি ল'ব পাৰে যে মই এজন ভাল ৰাইটাৰ হয় গতিকে মই লিখিম চ' তেনেকৈ এতিয়া প্ৰেক্টিছ কৰোঁতে সেই বস্তুটো আনি ল'ব পাৰে অবভিয়াছলি পৰীক্ষাৰ সময়তে কম্পিটিটিভনেছটো লাগিব যিটো সেইটো টাইম ফ্ৰেমৰ মাজত আনিব কিন্তু সেই বস্তুটো আপোনালোকে যদিহে ইম্প্ৰুভ কৰিব বিচাৰে বস্তুখিনি সেইখিনি আনি ল'ব দেন বাকী তেনেকৈ একো বেলেগ নাই বাট এটা বস্তু আৰু এটা মই হাক দিম যে এছে ক্ষেত্ৰত যদি কৰিব বিচাৰে বহুতে কি কৰে যে মডেল এছে তেনেকৈ কিতাপ এখন কিনি ল'ব মডেল এছে কিতাপ এখন কিনি ল'ব তাৰপিছত সেইবোৰ পূৰা একদম উৰাই ঘূৰাই মুখস্থ কৰিব তাৰ পৰাই সেইখিনি বস্তু বমি কৰি থৈ আহিব পৰীক্ষাত এইটো একদম মাৰাত্মক ভুল এইটো নকৰিব এইটো কৰিলে বেলেগ একো নহয় মোৰ একো লছ নহয় ঠিক আছে আপোনাৰ লছ হ'ব লছটো কি হ'ব যে মাৰ্কছ কম পাব কাৰণ তেনেকুৱা হেৰিয়ত এছেবোৰ বেছিভাগ ওৱান ডাইমেনশ্যনেল হয় সেইবোৰ এছে বেছিভাগ এছে যদি আপুনি চাই আমি একচুৱেলি কি হয় 11-12 বা ক্লাছ 10ত মেট্ৰিক পৰীক্ষাৰ সময়ত ক্লাছ 10 HSLCত আমি এছে লিখিবলৈ আহে আমাৰ এখন এছে থাকে 10 মাৰ্কছৰ ঠিক আছে দেন যিটো ক্লাছ 12 হয় তাতো এখন এছে থাকে 10 মাৰ্কছৰ চ' সেইবোৰ লিখিবলৈ আমি তেনেকুৱা কিতাপ পঢ়িছিলোঁ আগতে চ' অসমীয়া ভাষাত যিসকলে আছামিছ মিডিয়ামত পঢ়ে তেওঁলোকে জানে যে অসমীয়া ৰচনা চয়ন বুলি এখন কিতাপ আছিলে চ' তাত তেনেকৈ এছেবোৰ থাকে আমি মুখস্থ কৰিব চাওঁ আৰু সেইবোৰ এছে বেছিকেলি কি হয় ওৱান ডাইমেনশ্যনেল হয় চ' বেলেগ বেলেগ ডাইমেনশ্যনবোৰ নাথাকে চ' ওৱান ডাইমেনশ্যনেল হয় আৰু তেনেকুৱা এছে যদি আপুনি মুখস্থ কৰি পৰীক্ষাত লিখে অভিয়াছলি কম নম্বৰ পাব গতিকে ভাল হ'ব যে এছেখন মাল্টি ডাইমেনশ্যনেল লিখে যদি এছে কাৰণে আপোনালোকে নিউজ পেপাৰ ফ'ল' কৰিম বুলি ভাবে আছাম ট্ৰিবিউনৰ আৰ্টিকেলখিনি নপঢ়িব এছে কাৰণে দ্য হিন্দুৰ আৰ্টিকেলখিনি বেষ্ট হয় তাত সেই যিটো ক্ৰিয়েটিভ ৰাইটিঙৰ বস্তুখিনি এছপেক্টখিনি বেছি ভালকৈ পাব আছাম ট্ৰিবিউনত অকণমান মাজে মাজে সেই ফ্ল'টো নাইকিয়া হৈ যায় নিজে পঢ়ি চালে ভালকৈ যদি ডিপলি পঢ়ে সেইটো গম পাব দ্য হিন্দু তেনেকৈ চাব পাৰে দেন নহ'লে এছে কাৰণে আপোনালোকে আৰু কিছুমান বস্তু পঢ়িব পাৰে ঠিক আছে ফ্ৰী টাইমত অবভিয়াছলি ইনষ্টাগ্ৰাম পষ্ট বা ফেচবুক পষ্ট সেইবোৰে এছে নহয় এটা এপ আছে মিডিয়াম বুলি এপ এটা আছে ঠিক আছে মিডিয়াম বুলি এটা এপ আছে সেই মিডিয়াম বুলি এপটোত কি হয় কিছুমান বস্তু ফ্ৰীকৈ পায় ৰাইটিংবোৰ কিছুমান তেনেকৈ হেৰিকৈ পায় পাৰ্চেছ কৰিব লাগে বা ছাবস্ক্ৰিপশ্যন এটা ল'ব লাগে তেনেকৈ তাত পঢ়িব পাৰে কিন্তু কিছুমান তাত বহুত ধুনীয়া ধুনীয়া ক্ৰিয়েটিভ ৰাইটিং হয় দেন ইভেন বহুত UPSC টপাৰ ব্লগছ আছে ঠিক আছে সেইবোৰ ব্লগছবোৰ পঢ়িব পাৰে ব্লগছ মানে সেইটো যিখিনি ধৰি লওক অনুদীপ ৰুইছেটিৰ ব্লগছ আছে তেওঁ 2021ত চাগে টপ ৰেংক পোৱা নাছিলে গতিকে তেওঁৰ আছে তেওঁৰ ইভেন মডেল এছে আছে গতিকে সেইখিনি চাব পাৰে আৰু এছে কাৰণে সেইখিনি বস্তুৱে কৰিব লাগিব এইখিনি কৰিলে অভিয়াছলি ইউ উইল গেট এ ভেৰি গুড মাৰ্ক আৰু আই উইল বি হেপী লাইক ইফ ইউ গাইজ টেক আৱাৰ কোৰ্ছ অৰ নট সেইটো ইমান মেটাৰ নকৰে কিন্তু যদি এই ভিডিঅ'টোৰ পৰা সেইখিনি হৈ পেলাই আপোনালোকে এছে কাৰণে তেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰে ভালকৈ আৰু ভাল এটা মাৰ্কছ পায় অভিয়াছলি ভাল মাৰ্কছ এটা পালে জনাব তেতিয়া আৰু বেছি সুখী হ'ম যে এনেকৈ পাইছে বুলি এইখিনিৰ পৰা কিবা এটা লাভ হৈছে বুলি আমি জানিম দেন বাকী কি আছে বাকী যদি যিসকলে ভাবে যে আপোনালোকে সেই বস্তুটো চাব বিচাৰে যে সৃষ্টিৰ যিটো এছে মডিউল হয় কাৰণ সেইটো আমাৰ এছেত অলৰেডি যিয়ে ভাল মাৰ্কছ পাইছে যিয়ে অলৰেডি ক্লিয়াৰ কৰি থৈছে তেওঁৰ দ্বাৰা বনোৱা বস্তু হয় চ' অভিয়াছলি সেইটো অথেণ্টিক হয় বহুত সেইটো এটা অথেণ্টিচিটি আছে গতিকে সেয়াও আপোনাৰ সেই বিষয়ে যদি আপুনি জানিব বিচাৰে ইউ কেন জাষ্ট তলত আমাৰ যিকেইটা নাম্বাৰ দি দিয়া হ'ব সেই নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে বা তাৰ লগত লাইক কণ্টেক্ট কৰি পেলাই আপোনালোকে বা ফোন কৰি তেনেকৈ পাতি ল'ব পাৰে হোৱাটছএপ কৰিব পাৰে ফোন কৰিব পাৰে আপোনালোকে যেনেকুৱা কনভিনিয়েঞ্চ হয় তেনেকৈ মতে বাকী আজিলৈ ইমানেই আকৌ নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম গতিকে সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকক জয় অসম